আৰু নিশ্চয় এই ক্ষেত্ৰত মই সিদ্ধান্ত ল'ম। কিছুমানে কৈছে মামা, বিশেষকৈ আমাৰ বহুত ছোৱালীয়ে কৈছে, আৰু এইটো স্বাভাৱিকভাৱে অসমীয়া ছোৱালী বহুত ওখ নহয়। মোক বহুত ছোৱালীয়ে কৈছে যে মামা, অসম পুলিচৰ হাইটটো অলপ কমাই দিয়া। নিশ্চিতভাৱে মই এই কথাটো মই বিবেচনা কৰিম, পুলিচৰ লগত মই আলোচনা কৰিম। আকৌ কিছুমানে কৈছে মামা, জীৱন প্ৰেৰণাৰ লিষ্টৰ পৰা আমি বাদ পৰিছোঁ। মই লিষ্টখন আকৌ এবাৰ পৰীক্ষা কৰিবৰ কাৰণে আমাৰ অফিচাৰসকলক ক'ম, যিসকলে বাদ পৰিছে চিন্তা কৰিব নালাগে, মই নিশ্চিতভাৱে সহায় কৰিম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জীৱন প্ৰেৰণা আঁচনিক লৈ এটা ভাল খবৰ দিছে যে যিসকলৰ নাম জীৱন প্ৰেৰণা আঁচনিৰ লিষ্টত নাই, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ দিছে যে সেই লিষ্টটো পুনৰীক্ষণ কৰা হ'ব আৰু যিসকলৰ নাম বাদ পৰি গৈছে তেওঁলোকক এড কৰা হ'ব। ৰিচেণ্টলি লাইভ যোগে এই কথা হিমন্ত বিশ্ব শৰ্মা অসমৰ CM জনায়। আৰু এটা ভাল খবৰ দিছে আসাম পুলিচৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকক লৈ এটা ভাল খবৰ দিছে। আসাম পুলিচৰ যি হাইট আছে সেই হাইট কমাই দিবলৈ বহুত কেণ্ডিডেটে ৰিকুৱেষ্ট কৰিছিলে, আৰু সেইকাৰণে এই বিষয়টোক লৈ তেওঁলোকে আলোচনা কৰিব বা ডিচিজন ল'ব বুলি তেওঁলোকে ইতিমধ্যে লাইভত অসমৰ মুখ্যমন্ত্ৰীয়ে জনাইছে। তো আসাম পুলিচৰ যিটো হাইটটো জেনেৰেল OBC MOBCৰ কাৰণে 162.5 চেণ্টিমিটাৰ মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে 154 চেণ্টিমিটাৰ। ঠিক তেনেদৰে ST P আৰু ST এইজৰ কাৰণে মেলৰ কাৰণে 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 152 চেণ্টিমিটাৰ। তো এই হাইটবিলাক কমোৱাৰ বাবে কিছুমান কেণ্ডিডেটে ৰিকুৱেষ্ট কৰিছিলে, আৰু ইয়াৰ ওপৰত তেওঁলোকে অতি সোনকালে আলোচনা কৰিব, আৰু যদি হাইট কমাব পাৰি সেইটোৰ ওপৰত ডিচিজন ল'ব বুলি ইতিমধ্যে লাইভত জনাইছে। এতিয়া পোনপ্ৰথমে জীৱন প্ৰেৰণা আঁচনিৰ বিষয়ে অলপ জানি লওঁ, যে যিসকলে এই আঁচনিটোৰ বিষয়ে গম পোৱা নাই তেওঁলোকক, যে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা আঁচনি হৈছে মন্থলি ফাইনেন্সিয়েল ছাপৰ্ট প্ৰদান কৰা এটা আঁচনি, য'ত নেকি ফ্ৰেছ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটসকলৰ কাৰণে ইয়াতে টেম্পৰাৰী ফাইনেন্সিয়েল হেল্প দিয়াৰ কাৰণে এই আঁচনিখন অনা হৈছে। আৰু ইয়াতে 2500 প্ৰতিমাহে ফ্ৰেছ গ্ৰেজুৱেটসকলক আৰু 3000 প্ৰতিমাহে পষ্ট গ্ৰেজুৱেটসকলক দিয়া হ'ব, আৰু এইটো এবছৰৰ কাৰণে দিয়া হ'ব। আৰু ইয়াৰ কাৰণে কোনে কোনে এপ্লাই কৰিব পাৰিব? পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব অসমৰ, আৰু গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট কৰি থকা হ'ব লাগিব বা পাছ কৰা হ'ব লাগিব, আৰু আনএমপ্লয়ড হ'ব লাগিব, আৰু ৰেজিষ্টাৰ্ড হ'ব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত। আৰু ইয়াৰ কাৰণে অনলাইন এপ্লাই কৰিবলৈ assam.gov.in পৰ্টেলত গৈ এপ্লাই কৰিব পাৰিব।